মই বেলেগে কি কৰিছে চোৱা নাই আমাৰ দায়িত্ব আমাক দিছে দলে দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিছে আমি আমাৰ দলক শক্তিশালী কৰিবলৈ কাম কৰি আছো মই তেখেতলোকে 5 শূন্যত আমাক ঘৰুৱা বুলি অহংকাৰ কৰিছে মই দেখিছো গৌৰৱ গগৈ ডাঙৰীয়াও ক'ৰবাত কৈছে আমি বোলে 5 শূন্যত হাৰিম মানে 5টা সমষ্টিতে তেওঁলোক জিকিব ৰকিবুল হুছেইন ডাঙৰীয়াও কৈছে 5টা সমষ্টিতে তেওঁলোকে জিকিব মই অহংকাৰ কৰা নাই ৰাইজে আমাক সমৰ্থন কৰিব ৰাইজে সহায় কৰিব আৰু ইলেকশ্যনত খুব ভাল ফলাফল প্ৰদৰ্শন কৰিম বুলি মই দৃঢ়ভাৱে বিশ্বাস চাওক মই কিছুমান বস্তুৰ ওপৰত কমেণ্ট নকৰো যিসকলে নিৰ্বাচনৰ সময়তহে তেখেতলোকৰ নেতৃত্বক মনত পেলাই আগতে কিয় মনত নেপেলালে সেইটোহে মই প্ৰশ্ন কৰিছো আৰু এইটোৰ ওপৰত মই উত্তৰ দিব খোজা কংগ্ৰেছৰ হিংসা লাগিছে কংগ্ৰেছে জ্বলি পকি পৰি মৰিছে আমাৰ যোৱাবাৰ আমাৰ সদস্য আছিলে 18 লাখ এতিয়া আজিলৈকে 50 লাখ হৈ গ'ল আৰু এইটো দাবী ধমকি দিব পৰা বস্তুৱে নহয় মই আপোনালোকক খুদিম আপোনালোকে মেম্বাৰশ্বিপ ল'ব নেকি আপোনালোকে কৰিব নলওক কাৰণ এইটো এটা প্ৰক্ৰিয়া আছে আগতে অকল মিছড কল মাৰিলেই সদস্য হৈছিল এতিয়া মিছড কল মাৰিলে নহ'ব মিছড কল মাৰিলে এটা OTP আহিব OTPটো মাৰিলে এখন ফৰ্ম আহিব ফৰ্মখন ফিল আপ কৰিব লাগিব মানুহজনে তেওঁৰ ডাটাখিনি দিব লাগিব মানুহগৰাকীৰ নাম কি মানুহজনৰ নাম কি মানুহজনৰ পিন কোড কি মানুহজনৰ এড্ৰেছ কি এই গোটেইখিনি দিলেহে তেওঁ মেম্বাৰশ্বিপ ল'ব পাৰিব গতিকে দাবী ধমকি দিয়া কংগ্ৰেছে যেনেকৈ আছে তেনেকৈ একো হোৱাই নাই দাবী ধমকি দিলেতো আপোনালোকে ক'ৰবাত এটা খবৰ পালে হয় আপোনালোকে নাপালে হয় নেকি যদি ৰঞ্জিত দত্ত ডাঙৰীয়াই বা আমি কোনোবাই বিজেপি দলৰ সদস্য পদ গ্ৰহণ নকৰাৰ কাৰণে কাৰোবাক ধমকি দিছো আপোনালোকতো কোনোবাই বাইক দিলে হয় আজি 20 দিন হৈ গ'ল কোনোবাই বাইক দিছে নেকি 25 দিন হ'ল ক'ৰবাত এটা ভিডিঅ' ওলাইছে নেকি কংগ্ৰেছে আমাৰ সদস্য 50 লাখ হোৱাৰ কাৰণে জ্বলি পকি মৰিছে তেওঁলোকে যিমানেই নকওক কংগ্ৰেছে ক'ৰবাত হ'ব লয়াৰ আছামত হ'ব নগাঁৱৰ এটা বিশেষ অঞ্চলত হ'ব মৰিগাঁও এটা বিশেষ অঞ্চলত হ'ব চৰত হ'ব বাকী কংগ্ৰেছৰ সদস্যপদ কোনোৱে গ্ৰহণ নকৰে মই আপোনালোকক আজি কথা দিছো দলে কৰিব বিষয়ে মই কমেণ্ট নকৰো দলে যাকে প্ৰাৰ্থিত্ব দিয়ে আমি উবুৰি খাই কৰিম আৰু জিকাবৰ কাৰণে চেষ্টা কৰিম হ'ব মই দুটা বিহালীবাসীৰ কাৰণে উপহাৰ স্বৰূপ ঘোষণা কৰিবলৈ আপোনালোকক ইয়ালৈকে নিমন্ত্ৰণ জনালো সেই দুটা হৈছে অহা 4 তাৰিখে আমি বিহালী সমষ্টিৰ যিখন সমজিলা সেই সমজিলাখনৰ শুভাৰম্ভণি কৰিম বৰগাঁৱত যিটোৰ পৰা বিহালী ৰাইজৰ অত্যন্ত সুবিধা হ'ব বুলি ভাবোঁ 4 তাৰিখৰ পৰা বিহালীৰ কোনো ব্যক্তি চৰকাৰী কামৰ কাৰণে আৰু বিশ্বনাথ চাৰিআলিলৈকে যাব নালাগিব অসম চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে পৰ্যায়ক্ৰমে অসমৰ 126টা সমষ্টিক একোখন সমজিলালৈকে ৰূপান্তৰ কৰাৰ তাৰে কেইবাখন অহা 4 আৰু 5 তাৰিখে আৰম্ভণি হ'ব তাৰ মাজত আমাৰ বিহালী সমষ্টিৰ বিহালী জিলাখনৰ উপমজিলাখনৰো শুভাৰম্ভণি হ'ব আৰু সেই শুভাৰম্ভণি অনুষ্ঠানত মই আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকিব আৰু এটা বিহালীবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ মই দিব খোজো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভা নিৰ্বাচনত বিহালী ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বেদেতিত আমি এখন কলেজ স্থাপন কৰিম আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছো অহা 4 তাৰিখেই সেই বেদেতি ডিগ্ৰী কলেজখনৰো আধাৰশিলা ৰণোজ পেগু ডাঙৰীয়া আৰু মই আৰু ৰঞ্জিত দত্ত ডাঙৰীয়াই স্থাপন কৰিম এই দুটা বিহালীবাসীৰ কাৰণে উপহাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আপোনালোকৰ যোগেদি বিহালীবাসী ৰাইজক জনাই নথৈ আনন্দিত হৈছো